ভেৰগাঁও সমষ্টিত যি নতুনকৈ মানে ৰেচন কাৰ্ড মানে কিবা চেংচন পাইছে বা আবণ্টন পাইছে সেইখিনি আজি আমি বেনিফিচিয়াৰীসকলক ডিষ্ট্ৰিবিউট কৰি দিছোঁ। এইটো আমাৰ অসম চৰকাৰে প্ৰত্যেকটা মানে সমষ্টিতে তেনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে বেনিফিচিয়াৰীসকলক দিয়াৰ কাৰণে এটা কি কয় কাৰ্যসূচী লৈছে। সেই হিচাপে ভেৰগাঁও সমষ্টিত আজি ইয়াত 1000 প্ৰায় 800 1700 মানে কি কয় আপোনাৰ 700 মানে 90 কিমান বা আছে আমাৰ, গতিকে প্ৰায় মানে আপোনাৰ 2000ৰ মানে আশে পাশে সেইখিনি নতুনকৈ হ'ল আৰু বাকী আগত পোৱা আছে। আৰু গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ 87 মানে পাৰ্চেণ্টতকৈ ক্ৰছ হৈছে, 87 পইণ্ট চামথিং মানে 87.70। গতিকে বহুতখিনি মানুহৰ উপকৃত হ'ল এইবাৰ, যিহেতু 5000ৰ মানে কাকলৈকে যোৱা উপাৰ্জন থকা মানুহখিনিক ৰেচন কাৰ্ডখিনি দিয়া হৈ গ'ল। আৰু সেইটোৰ দ্বাৰা মানে BPLৰ নামত বা দুখীয়া নামত 5 লাখ চৰি 5 লাখতকৈ কম মানে 5 লাখলৈকে যাৰ উপাৰ্জন 5 লাখৰ পৰা নাপাব ৰেচন কাৰ্ড। গতিকে সেই হিচাপে মানে আজি যিবিলাকে আগতে বঞ্চিত হৈ আছিলে তেওঁলোকে চবে প্ৰায় পালে ওদালগুৰিত, মানে ওদালগুৰি জিলাত মই ভাবোঁ মষ্ট মানে কি কয় সম্পূৰ্ণ হৈ গ'ল। কিন্তু আনফালেদি অলপ মানে দুখ কৰিবলগীয়া, আমাৰ ওদালগুৰি জিলাত আমি যে ইমান মানে বিল' পভাৰ্টি লাইন লাইফত আছোঁ, সেইটোৰ দ্বাৰাও মানে এটা কি কয় ছবিটো ভাঙি উঠিছে যে আমি অৰ্থনৈতিকভাৱে অলপ পিছ পৰি আছোঁ। কাৰণ 87% মানুহে প্ৰায় 88% মানুহে ৰেচন কাৰ্ড হোল্ডাৰ্ছ। তো ৰেচন কাৰ্ডক কাক কোৱা হৈছে? যাৰ আৰ্থিকভাৱে মানে নিজে নিৰ্ভৰশীল হ'ব পৰা নাই, বিভিন্ন সাহায্যৰ প্ৰয়োজন আছে। গতিকে সেইখিনি হোৱাৰ পিছত নতুন ৰেচন কাৰ্ডৰ পিছত নতুন ৰেচন কাৰ্ড হোল্ডাৰ্ছবিলাকে যিবিলাক চৰকাৰী আঁচনি আয়ুষ্মান ভাৰত তেনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক আঁচনি আছে চৰকাৰৰ মানে ৰেচন কাৰ্ড হোল্ডাৰ্ছবিলাকৰ, সেইটো পোৱাৰ পিছত মই ভাবোঁ আৰ্থিকভাৱে তেওঁলোকে মানে উন্নতিৰ পথলৈ আগবাঢ়ি যাব। হয়, এইটো এক প্ৰকাৰ দুখজনক। এতিয়া ৰেচন কাৰ্ড পোৱা হিচাপে ভাল যে আমি ইমানজনে ৰেচন কাৰ্ডটো পালোঁ, কিন্তু আনফালে যদি আমি চাওঁ এতিয়াও আমাৰ মানে আৰ্থিক অৱস্থাটো সকলোৰে ভাল নহয়। আৰু এছপিৰেণ্ট ডিষ্ট্ৰিক্টটো হৈছে, সেইকাৰণে আমি চবে প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব। চৰকাৰী বিষয়া কৰ্মচাৰী মাত্ৰ হ'লে নহ'ব, ৰাজনৈতিক নেতা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিলে মাত্ৰ নহ'ব, আমি সামাজিকভাৱেও অলপ দায়বদ্ধতা লৈ আমি আমাৰ নিজৰ জেগাত থাকিয়ে কেনেকৈ ন্যূনতম উপাৰ্জন আমি বঢ়াব পাৰোঁ তাক লক্ষ্য ৰাখি পেলাই আমি সামাজিকভাৱে চবকে সজাগতা কৰি আমি কাম কৰিব লাগিব, যাহাতে আৰ্থিকভাৱে আমি নিজৰ ওপৰতে নিৰ্ভৰশীল হ'ব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।